গুৰেশ্বৰত ধুমুহাই ক্ষতিগ্ৰস্ত কৰা পৰিয়ালৰ ওচৰত মৃদুল প্ৰীতম ডেকা। আজি গুৰেশ্বৰ অঞ্চলৰ কেইবাটাও দুৰ্ভগীয়া পৰিয়ালৰ ওচৰত থিয় দিলে মৃদুল প্ৰীতমেই। গুৰেশ্বৰ অঞ্চলৰ চিল্কিঝাৰ, দলং দিয়া, বেতনাকে ধৰি কেইবাখনো গাঁৱত উপস্থিত হৈ পৰিয়ালৰ খবৰ লোৱাৰ লগতে আৰ্থিক সাহায্য আগবঢ়ায় তেখেতে। ইপিনে ধুমুহাই পৰিয়ালসকলৰ ঘৰ দুৱাৰ উৰুৱাই নিয়াৰ লগতে বহু পৰিয়াল ছাত্ৰ ছাত্ৰীসকলৰ কিতাপ পত্ৰ নষ্ট হৈ যায়। পৰৱৰ্তী সময়ত কিতাপ পত্ৰ যোগান ধৰাৰো আশ্বাস প্ৰদান কৰে তেখেতে। তেখেতৰ এনে মহানুভৱতাৰ বাবে স্থানীয় ৰাইজে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে পৰৱৰ্তী সময়ত সহায় সহযোগিতা কৰিবলৈ আহ্বান জনায়। যোৱা পৰহি আমাৰ গুৰেশ্বৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত ধুমুহাই বিস্তৰ ক্ষয়ক্ষতি কৰিছে আৰু আজি আমি সেই অঞ্চলসমূহলৈ আহিছোঁ। গুৰেশ্বৰৰ চিল্কিঝাৰ, বেতনা, বিভিন্ন আদি অঞ্চলত আমি ইয়াত আহিছোঁ। তেওঁলোকৰ দুখৰ বুজ লৈছোঁ। বিস্তৰ ক্ষয়ক্ষতি কৰিছে, যথেষ্ট পৰিমাণে তেওঁলোকৰ ক্ষতিগ্ৰস্ত হৈছে। বিভিন্ন ধৰণৰ ঘৰ ভাঙিছে, তেওঁলোকৰ আচবাব নষ্ট হৈছে, কিতাপ পত্ৰ ক্ষতি হৈছে, বিভিন্ন প্ৰকাৰে তেওঁলোকৰ ক্ষতি হৈছে। আৰু আমি আজি আহি উপস্থিত হৈ ইয়াত তেওঁলোকৰ দুখৰ বুজ লোৱাৰ লগতে সামান্য আৰ্থিক সাহায্য আমি প্ৰদান কৰিছোঁ, যাতে ঘৰটো তেওঁলোকে মেৰামতি কৰি ল'ব পাৰে। আৰু এইটো মোৰ নিজৰ দায়িত্ব বুলি ভাবোঁ এইকাৰণে, কাৰণ মই গুৰেশ্বৰৰ সন্তান আৰু গুৰেশ্বৰৰ প্ৰতিঘৰ লোকৰ বাবে মই পুত্ৰ, প্ৰতিঘৰ লোকৰ বাবে মই ভাতৃ, আৰু প্ৰতিঘৰ লোকৰ বাবে সন্তান। তো গতিকে মই গুৰেশ্বৰৰ প্ৰতিজন লোকৰ সুখ দুখৰ বুজ লোৱাটো মোৰ দায়িত্ব আৰু কৰ্তব্যৰ বাবে তেওঁলোকৰ আজি এই দুখৰ সমভাগী হ'বলৈ আহিছোঁ। আৰু প্ৰতিটো ক্ষেত্ৰতে মই গুৰেশ্বৰবাসীৰ লগত আছোঁ। তেওঁলোকৰ সুখ দুখৰ সদায় সমভাগী হ'বলৈ চেষ্টা কৰিম। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে আমাক সকলোকে শিকাই গৈছে যে সেৱা আৰু সমৰ্পণৰ মনোভাৱেৰে সদায় কাম কৰিব লাগে। আৰু সেৱা আৰু সমৰ্পণৰ মনোভাৱেৰে আজি আমি এইদৰে সমাজৰ একেবাৰে শেষৰগৰাকী ব্যক্তিলৈ আমি যাতে সহায় কৰিব পাৰোঁ, তেওঁলোকক সকাহ দিব পাৰোঁ, সেই আমাৰ উদ্দেশ্য। আৰু সেই উদ্দেশ্যে আমি আজি বিভিন্ন প্ৰান্তত আহি উপস্থিত হৈছোঁ। তেওঁলোকৰ সুখ দুখৰ বুজ লৈছোঁ, মই নিজাববীয়াকৈ দিছোঁ, কাৰণ তেওঁলোকৰ দুখ হোৱা মানে মোৰ নিজৰ দুখ, কাৰণ তেওঁলোক আটাইবোৰ মোৰ নিজৰ মানুহ। গতিকে তেওঁলোকৰ সুখ দুখৰ সমভাগী হোৱাটো মোৰ একেবাৰে নিতান্তই দায়িত্ব হৈছিল। মই আজি চিল্কিঝাৰলৈ গ'লোঁ। চিল্কিঝাৰ মোৰ নিজৰ গাঁও, মোৰ উপজা গাঁও। আৰু দলং দিয়ালৈ আহিছোঁ, বেতনালৈ যাম, য'ত যেনেকৈ খবৰ পাইছোঁ, যিয়ে আচলতে মোক যোগাযোগ কৰিছে তেওঁলোকৰ ওচৰলৈ গৈছোঁ আৰু তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। এইখিনিয়ে পৰ্যাপ্ত সহায় নহয়, যদিও সামান্য পৰিমাণে মই চেষ্টা কৰিছোঁ যাতে অকণমান হ'লেও কিঞ্চিত সকাহ মই তেওঁলোকক দিব পাৰোঁ। এই দুখৰ সময়খিনিত যাতে অকণমান সমভাগী হ'ব পাৰোঁ, সেইটোৱে মই চেষ্টা কৰিছোঁ। মোৰ নাম বিপ্লৱী ডেকা আৰু মোৰ ঘৰ দলং দিয়াত। মানে পৰহি হেৰিত ৰাতি পোহৰ হৈছে 4টামান বজা, যিটো নেকি আমাৰ ধুমুহাই আমাৰ যিটো ক্ষতি কৰিলে, সেইবিলাক ক্ষতি আমাৰ বিজেপিৰ ফালৰ পৰা আমাৰ মৃদুল প্ৰীতম ডেকাই আমাৰ ইয়াৰ গাঁৱলৈ আহিছে চাবলৈ। যিবিলাক নেকি অনিষ্ট হৈ আছে সেইবিলাকক চাবলৈ আহিছে আৰু আৰ্থিক সমস্যাবিলাকক দূৰ কৰিম বুলি কিনে তেওঁ কথা দিছে আৰু কিছু সাহায্যও দি থৈ গৈছে। সেইকাৰণে আমি মৃদুল প্ৰীতম ডেকালৈ বহুত ধন্যবাদ দিছোঁ আৰু আগলৈকে যাতে তেওঁ সেনেকৈ আগবাঢ়ি যায়। আমাৰ ধুমুহাত কিছুমানৰ ঘৰ দুৱাৰ ভাঙি গৈছে, বা কিছুমানৰ গছ গছনি বা কিছুমানৰ বিভিন্ন হেৰি বস্তুবিলাক অলপ ক্ষতি হৈছে, আৰু কিছুমানৰ অলপে গৈছে, কিছুমানৰ বেছিকৈ গৈছে, বা বহুত দুখ লগাজনক হৈ আছে। আৰু সেইবিলাক চাবলৈ আহিলে তেওঁ আহি কিনে কিছু আৰ্থিক সমস্যাবিলাকো দূৰ কৰিলে, সাহায্য প্ৰদান দিছে আৰু আগলৈকো আহিম বুলি কথা দিছে। আৰু তেনেকৈ যাতে আগবাঢ়ি যায় তেওঁলে। মই ইমান সেনেকৈ ঘূৰিবলৈ যোৱা নাই, আমাৰ যিখিনি নেকি ওচৰ চুবুৰীয়া হৈ আছে সেইখিনি আমি অলপ চোৱা চিতা কৰিছোঁ। আৰু সেইখিনি কিছু দিব নোৱাৰাখিনি তেওঁ কৈ দিছে মোক, যিটো নেকি সমস্যা দূৰ কৰিব লাগে, সেইখিনি কি কৰিব লাগে, নথি পত্ৰ কি দিব লাগে, তেওঁ অলৰেডি তাৰমানে কৈ থৈ দিছে যে দিবলৈ। দাদাই সহায় কৰিলে যে কেনেকুৱা লাগিছে আপোনালোকৰ? সহায় কৰাৰ কাৰণে বহুত ধন্যবাদ দিছোঁ। মনটোও ভাল লাগিছে যে এনেকুৱা পৰ্যবেক্ষণত যে তেওঁ আহি কিনে আমাৰ ওচৰত উপস্থিত হৈছে, বহুত ভাল লাগিছে।